মানে উন্নয়ন হৈছে আৰু সুৰক্ষিত হৈছে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ লগত সকলো ৰাইজ আজি যোৱা যি আমাৰ উপ নিৰ্বাচনত মতদান প্ৰদান কৰিলে গতিকে তাৰ কাৰণে বিহাৰীবাসী ৰাইজক অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছিলো মই ভাৰতীয় জনতা পাৰ্টিত 2006 চনতে যোগদান কৰিছিলো খেলিছিলো 2016 চনত বা 21 চনত প্ৰাৰ্থিত্ব দিয়া নাই দলৰ দায়িত্ব দিছে হিচাপে কাম কৰিছো এবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেইটো আমি লৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তাক আমি খেলিলো অহাবাৰ বিহাৰী সমষ্টি এছি হ'ব পৰৱৰ্তী সময়ত দলৰ যি দায়িত্ব দিয়ে এনেকে নহয় যে দলত থাকিলে যে আমি ইলেকশ্যনে খেলিবলৈ তেনেকুৱা মানসিকতাৰে মই দলত কাম কৰা নাই এই দলটোৰ মাধ্যমেৰে জনসাধাৰণৰ ৰাইজক সেৱা কৰা মানসিকতাৰে দলৰ কাম কৰিছো এনেকে ৰাইজে যিখিনি আমাৰ মানে মতামত দিছে বা আমাৰ পৰামৰ্শ দিছে সেইখিনি কাম চৰকাৰৰ লগত আমি হেৰি কৰিম আৰু এনেকে নহয় যে আমি এটা বছৰ চৰকাৰখন অহা 26 চনত আকৌ পুনৰ বিজেপি চৰকাৰ আহিব এইটো নিশ্চিত কাৰণ এই আসাম রিয়া পার্টি বা ইলেকশন হয় না আর পার্টি বা ইলেকশন বিজেপি ভারতীয় জনতা দল দেন 3টি করিত না বাকি করিলে আর বিজেপি এজিপি করিতে না আর বিহালী বিধানসভা সমষ্টিরে আদিবাসী 4 জনগোষ্ঠীর নেতা একদম মারে নেতা নাই জাতি হকানিয়ে তো নি বাই ইলেকশন রে জিতাও নাই তো নয়া কথা যেটা ইংলিশে না তো আপনি 2006 চনত এবাৰ দিলে বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আপোনাৰ শেষ কৰাৰ কাৰণে তেতিয়া তাই ৰাষ্ট্ৰীয় ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছিলে তাৰপিছত 11 চনত খেলিলে তো গৈ থৈ বহুত দিনৰ মূৰত এই বাই ইলেকশ্যনত আপুনি এবাৰ মানে জিকা সম্ভৱ হয় কেনেকুৱা অনুভৱ অনুভৱটো খুব সুন্দৰ অনুভৱ কাৰণ ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক চৰকাৰ থকাৰ পিছত আজি সকলো ৰাজ্যে ইয়াত মানে উন্নয়ন হৈছে আৰু সুৰক্ষিত হৈছে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ লগত সকলো ৰাইজ আজি যোৱা যি আমাৰ উপ নিৰ্বাচনত মতদান প্ৰদান কৰিলে গতিকে তাৰ কাৰণে বিহাৰীবাসী ৰাইজক অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছিলো মই ভাৰতীয় জনতা পাৰ্টিত 2006 চনতে যোগদান কৰিছিলো আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ পৰা খেলিছিলো সেইটো সময়ত যি সময়ত আমাৰ সমৰ্থনৰ অৱস্থা খুব মানে সুদৃঢ় নাছিলে দলে প্ৰাৰ্থিত্ব দিছিলে খেলিছিলো সেই সময়ত মই প্ৰায় 14,000 ভোট পাবলৈ সক্ষম হৈছিলো তাৰপিছত 11 চনতো দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে সেই সময়তো একে ধৰণৰ ভোট পাইছিলো পৰৱৰ্তী সময়ত দলে বিভিন্ন ধৰণৰ দলীয় দায়িত্ব দিছিলে আৰু সেইটো যিমানখিনি পাৰো চেষ্টা কৰিছো নিষ্ঠাৰে দলৰ সমৰ্থন কাম কৰিবৰ কাৰণে আৰু হৈ যোৱা যি উপ নিৰ্বাচনত বিহালী সমষ্টি প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে মই ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আদি কৰি অসমৰ ৰাজ্যিক সভাপতি আৰু বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো তেখেতলোকৰ মোৰ ওপৰত বিশ্বাস ৰাখি প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে ইয়াত আমি প্ৰতিটো পঞ্চায়তত আমাৰ বুথ কমিটিবিলাকত সভা কমিটি কৰিছিলো আৰু ৰাইজৰ পৰা মত বিনিময় কৰিছো তেতিয়া এটা অনুভৱ হৈছিল যে এই চিটটো ভাৰতীয় জনতা পাৰ্টীৰ ভালভাৱে জিকিব কাৰণ ৰাজ্যে উন্নয়নৰ লগত আছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেনেধৰণে অসমখনৰ সুৰক্ষা বা সম বিকাশৰ কাৰণে কাম কৰিছে তাৰ কাৰণে ৰাজ্যে ভাৰতীয় জনতা পাৰ্টীত ভোটদান কৰিছে হয় দেখা গ'ল যে এতিয়া আৰু 26 চন মানে খুব বেছি দিন নাই তাৰপিছত কাৰ্যকাল শেষ হ'ব বিধায়কৰ কাৰ্যকাল শেষ হ'ব তাৰপিছত কি চিন্তা কৰিব ইয়াততো হয়তো এচি কোটাৰ কাৰণে বাধা আছে তাৰপিছত কেনেকৈ কি ক'ৰবাত খেলা ইচ্ছা কৰিবনে কি এইটো সিদ্ধান্ত দলৰ সিদ্ধান্ত দলে য'ত যেনেকৈ সিদ্ধান্ত দিওঁ আমি সেই সিদ্ধান্তকে আমি মানিবলৈ বাধ্য বুলি নহয় আমি কাৰ্যকৰিতাৰ ভিতৰত আমাৰ দায়িত্ব গতিকে দলে 2006 চনত 11 চনত প্ৰাৰ্থিত্ব দিছিলে খেলিছিলো 2016 চনত বা 21 চনত প্ৰাৰ্থিত্ব দিয়া নাই দলৰ দায়িত্ব দিছে হিচাপে কাম কৰিছো এবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেইটো আমি লৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তাক আমি খেলিলো অহাবাৰ বিহাৰী সমষ্টি এছি হ'ব পৰৱৰ্তী সময়ত দলৰ যি দায়িত্ব দিয়ে এনেকে নহয় যে দলত থাকিলে যে আমি ইলেকশ্যনে খেলিবলৈ তেনেকুৱা মানসিকতাৰে মই দলত কাম কৰা নাই এই দলটোৰ মাধ্যমেৰে
জনসাধাৰণৰ ৰাইজৰ সেৱা কৰা মানসিকতাৰে দলৰ কাম কৰিছোঁ। এনেকৈ নহয় যে MLA MP হ'লে যে দলৰ ৰাইজৰ সেৱা কৰিব, তেনে কথা নহয়। সাধাৰণ কাৰ্যকৰ্তা থাকিও যিহেতু চৰকাৰখনে কাম কৰিব, গতিকে চৰকাৰখনৰ যোগেদিয়ে ৰাইজৰ কাম কৰাৰ কাৰণে ইমান দিন কৰি আহিছোঁ। আৰু অনাগত দলে যি দায়িত্ব, কালি যদি কয় বুথৰ দায়িত্ব দিয়ে, সেইটো আমি কাম কৰিবলৈ লাগিব, কাৰণ আমি কাৰ্যকৰ্তা। যদি কাৰ্যকৰ্তা আছে আমাৰ দলে যেনেধৰণৰ যি দায়িত্ব দিয়ে, যেতিয়া ক'ৰবাত চৰকাৰী দায়িত্ব দিব, কেতিয়াবা বোলে পাৰ্টিৰ দায়িত্ব দিব, য'ত যেনেকৈ দায়িত্ব দিয়ে সেইটো আমি নিষ্ঠাসতৰে পালন কৰিব চেষ্টা কৰিম। গতিকে ২৬ চনটো এতিয়া দূৰ আছে, গতিকে ২৬ চনত দলে তেতিয়া যি দায়িত্ব দিয়ে তাকে আমি কৰিম। আৰু খুব কম সময়ৰ ভিতৰত যিখিনি আপোনাৰ এৰিয়াটো অকণমান ডাঙৰ হ'ল, নতুন যিটো ডিমিলিটেশ্যন কৰাৰ পিছত পঞ্চায়ত কিছুমান গৈছে, কিছুমান আকৌ সোমাই গৈছে, তো উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ মানে কেনেধৰণৰ কি হ'ব, মানে সময়ো কম? নহয়, সময় কম বুলি কথা নাই। এইটো যিহেতু বাই ইলেকশ্যন, আগৰ বিধায়কজনৰ বাকী থকা কাৰ্যকালকে নিৰ্বাচন যিহেতু হ'ল, গতিকে আগতে যথেষ্টখিনি কাম কাজ হৈছে আৰু এতিয়া চৰকাৰখনে কাম কৰিব। চৰকাৰখনে যথেষ্টখিনি ৰাইজৰ কাম কৰাৰ কাৰণে যথেষ্ট কাম কৰিছোঁ। আৰু চৰকাৰখন যিহেতু কাম কৰে, মাথো মই ইয়াত কৰিবলগীয়া যিখিনি কাম ৰাইজৰ লগত আলোচনা কৰি মত বিনিময় কৰিম। আৰু যিহেতু নিৰ্বাচনৰ সময়তে আমি যেতিয়া বুথে বুথে মিটিং কৰিছোঁ, ৰাইজৰ লগত যেতিয়া আলোচনা কৰিছিলোঁ, তেতিয়া ৰাইজে বহুখিনি কথা কৈছে, পৰামৰ্শ দিছে যে আমি ইয়াৰ সমষ্টিত এইখিনি কাম কৰিলে বেছি ভাল হয়, যিখিনি কৰিবলগীয়া কাম আছে, আৰু তেতিয়া মানে সমষ্টিৰ উন্নয়ন হ'ব। আৰু সেইমতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, তেখেত যিহেতু নিৰ্বাচন প্ৰচাৰত আহিছিলে, দুখন জনসভা কৰি তাৰ আগমুহূৰ্ততে আমি আজি ইলেকশ্যন কমিটি, আমাৰ সাংসদ মহোদয়ৰ পৰা আদি কৰি আমাৰ মন্ত্ৰী আছিলে, আমি জনাইছোঁ যে ছাৰ এনেকৈ এইখিনি কৰিবলৈ। তেখেতে সেইকাৰণে বহুখিনি কথাতে ঘোষণাই কৰিছে যে এই সমষ্টিত কিছু ৰাস্তা পদূলি কৰিবলগীয়া আছে, যথেষ্টখিনি ৰাস্তা পদূলিৰ কথা আমি হেৰি পাইছোঁ। তেখেতে 100 কোটি টকাৰ পেকেজ এটা ঘোষণা কৰিছে, তাৰ কাৰণে মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জনাইছোঁ যে আমাৰ এই এটা বছৰ ভিতৰত তেখেতে 100 কোটি টকাৰ এটা ৰাস্তাৰ কাৰণে পেকেজ এটা ঘোষণা কৰিছে। ইয়াত গৰাখহনীয়া নদী বান্ধৰ ক'ৰবাত সমস্যা আছে, সেইখিনি কথা আমি জনাইছিলোঁ। হাতী উপদ্ৰৱৰ সমস্যা, এইখিনি কেনেকৈ আমি সুৰক্ষা কৰিব পাৰোঁ, হাতী মানুহৰ সংঘাতৰ পৰা কেনেকৈ সুৰক্ষা কৰিব পৰা যায়, এই তেনেধৰণৰ যিখিনি ৰাইজে যিখিনি আমাৰ মতামত দিছে বা আমাৰ পৰামৰ্শ দিছে, সেইখিনি কাম চৰকাৰৰ লগত আমি হেৰি কৰিম। আৰু এনেকৈ নহয় যে আমি এটা বছৰ চৰকাৰখন অহা ২৬ চনত আকৌ পুনৰ বিজেপি চৰকাৰ আহিব, এইটোতো নিশ্চিত। কাৰণ এই নিৰ্বাচনে প্ৰমাণ কৰি দিলে, যিহেতু 5টা বিধানসভা নিৰ্বাচন হ'ল, আটাইকেইটা মানে আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ দল, আৰু আমি এনেকৈ জয়ী কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাতোকে ডাঙৰ কথা হৈছে আমি এইবাৰ চামগুৰি নিৰ্বাচনটো যিহেতু আমাৰ ভাবিছিলোঁ হয়তো আমাৰ কেনেকৈ হ'বগৈ, কিন্তু চামগুৰিৰ যাৰ সংখ্যালঘু ৰাইজে যেনেধৰণে এবাৰ মতদান প্ৰদান কৰিছে, আমি 50%, 40-50% ভোট পাবলৈ সক্ষম হৈছোঁ। তাৰমানে অহা ২৬ চনত আমি আমাৰতো লক্ষ্য হৈছে 100টা চিট। Asam Bekas sampai News Supporter Profesor Inggi Profesor Marani Noa MLA Ora Nawa ge jiteukan MLA Ora Umurkon. Asam Bekas.